माँ, हमें एक पुल चाहिए। स्कूल कॉलेज जाने में बहुत परेशानी होती है, हमें एक पक्का पुल चाहिए। यह मासूम सी गुहार शिवसागर शहर के पास रहने वाले उन छोटे छोटे स्कूली छात्र छात्राओं की है, जिन्हें हर दिन अपनी शिक्षा के लिए मौत से जूझना पड़ता है। आज के आधुनिक युग में भी इन बच्चों के लिए स्कूल पहुंचने का एकमात्र सहारा एक छोटी सी हाथ से चलने वाली नावड़ी है, जिससे वे रोजाना अत्यंत खतरनाक तरीके से दिसांग नदी पार करते हैं।
ছাইড হৈছে আমাৰ বেতবাৰী মিঠাপুখুৰী আৰু ইটো ছাইড হৈছে আপোনাৰ দিচাংখনৰ ইপাৰ হৈছে ইকুৱাতলি বকঠা মৌজাত পৰিছে। আৰু এই ঘাটটোৰ কাৰণে বহুত ল'ৰা ছোৱালীৰ কাৰণে অকণমান অসুবিধাও হৈছে, হাত নাও বাবলগীয়া হৈছে, কেতিয়াবা আপোনাৰ বিপদো হয়, ধৰক পাৰ হ'ব নোৱাৰে, ধৰক মানুহ নাই, এফালে ঘাটই নাই। সেইকাৰণে এতিয়া বিধায়ক আহিছিলে, বিধায়কে আহি কৈ থৈ গৈছে যে এখন দলং হ'ব বুলিয়ে কৈ থৈ গৈছে। কোন আহিছিলে? শশান্ত গোহাঁই, শশান্ত বৰগোহাঁই। ছাত্ৰ ছাত্ৰীসকল পাৰ হয়, নাৱে পাৰ হয়। ৰোগীসকল কেনেকৈ পাৰ? ৰোগীসকল নাৱতে পাৰ হ'বলগীয়া হয়, বৰ দিগদাৰ হয়, ইয়াত কষ্টও হৈছে মানুহৰ। এই ইকুৱাতলিত এনেই জনসংখ্যাটো কিমান? জনসংখ্যা সেইফালে অলপ আছে। এফালে আপোনাৰ ইকুৱাতলি আছে, এইফালে কোঁৱৰগাঁও আছে, আৰু এইফালে আপোনাৰ বেজৰটোপো আছে, আৰু এইফালে খামন। এতিয়া দলং এখনৰ প্ৰয়োজন হৈছে তাৰমানে। তেওঁলোকক আমি জনাই আছোঁ, কৈছোঁ যে যেনে তেনে দলংখন দিবৰ কাৰণে, ল'ৰা ছোৱালীখিনিকে পাৰ হ'বৰ কাৰণে। নমস্কাৰ মামা, আমাক এখন দিচাং নৈৰ দলং লাগে। সদায় পাৰ হওঁ ইমান কষ্টৰে, নৈখন পাৰ হৈ ভয় লাগে। আৰু আমাক নৈখনৰ দলংখন লাগে বুলি। মই ৫ম শ্ৰেণীত পঢ়োঁ। নমস্কাৰ মামা, আমাক এখন দলং লাগে। আমি দিচাং নৈ পাৰ হৈ আহোঁ, আৰু আমি বহুত ভয়ে ভয়ে আহোঁ। আমাৰ এইটোৱে আপোনালৈ অনুৰোধ থাকিল। ৩য় শ্ৰেণী। ৭১১ নং মিঠাপুখুৰী প্ৰাথমিক বিদ্যালয়। নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী হিয়াচি দিহিঙীয়া। হয়। ভয় লাগে নাই? লাগে। মামা বুলি যেন কয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, হয়। কি ক'বা তেওঁলৈ তোমালোকে? আমি এটাই অনুৰোধ জনাইছোঁ, আমাৰ এখন দলং লাগে। আমাৰ ইয়াত এখন দলং লাগে, পকী দলং। নিতৌ সদায় ৩০-৪০টা ল'ৰা ছোৱালী পাৰ হয়। এতিয়া পানী শুকাই গ'লেও বহুত অসুবিধা হয়, বোকা পলসো বহুত পৰে। সেইকাৰণে অনুৰোধ জনাইছোঁ মামালৈ, যাতে এখন পকী দলং হয়। সেয়ে এইখন দিচাং নদী, বহুত কষ্ট হয়, কেইবাবছৰো যুগ যুগ ধৰি এনেকৈয়ে পাৰ হৈ আহি আছে। নাও কেতিয়াবা অসুবিধাও হয় পাৰ হোৱা, সেইটো কাৰণে অনুৰোধ জনাইছোঁ যাতে এখন পকী দলং হয়। কিমান ছাত্ৰ ছাত্ৰী পাৰ হয়? ৩০-৪০টামান নিতৌ। আমাৰ বকঠাৰ হেৰিয়ে পৰে, ইকুৱাতলি গাঁও হয়। এইটো ডিমৌ সমষ্টিয়ে পৰিছে। নমস্কাৰ, মোৰ নাম মমিদৰী। আমি দিচাং নৈ পাৰ হৈ যাওঁ, আৰু আমাৰ স্কুললৈ যাবলৈ অসুবিধা হয়, ঘৰলৈ আহোঁতে অসুবিধা হয়। আমি 40-50টা ল'ৰা ছোৱালী বহুত অসুবিধাত যাব লগা হয়। মামালৈ এয়াই আহ্বান যে আমাক এখন পকী দলং লাগে। সদায় যাওঁ। আমি বানপানীত নাৱে যাওঁ। হয়। লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ শেষবাৰৰ বাবে কি ক'ব? শেষবাৰৰ বাবে এয়াই কওঁ যে আমাক এখন পকী দলং লাগে। মোৰ নৱজ্যোতি লাচিত মৰণা। মই আমাৰ ঘৰ বকতা ইকুৱাতলিত। মই বেতবাৰী হাই ছেকেণ্ডেৰীত পঢ়োঁ। মই ক্লাছ 9ৰ ছাত্ৰ। মামা, আপোনাক অনুৰোধ কৰিছোঁ, আমাক এখন দলং লাগে। স্কুললৈ নাৱত পাৰ হওঁ। অসুবিধা হয়, বহুত অসুবিধা হয়, বানপানী হয়। এতিয়া হৈয়ে আছে বানপানী। নাও নিজৰ গাৰ্জেনে পাৰ কৰে। আমাক নিদিয়ে জেকেট। আছে জেকেট, কিন্তু নাৱত আছে বাৰু, কিন্তু পিন্ধি নাহোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি ক'বা? মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইটোৱে অনুৰোধ কৰিছোঁ, আমাক এখন দলং দিয়ক, আমি স্কুল যাবলৈ। আমাৰ লগৰ 15-20টামান পাৰ হয়। 15-20টা পাৰ নহয় বাৰু, কিন্তু দুভাৰ হয়, যায় মানে স্কুললৈ। বেছি আছে। LP স্কুলত চলি আছে মুঠতে।